শিৱ মন্দিৰত তিনিবাৰ তালি কিয় বজাব লাগে? শিৱ মন্দিৰত তিনিবাৰ তালি বজালে কি হয়? যদিহে আপুনি জানিব বিচাৰিছে যে শিৱ মন্দিৰতনো তিনিবাৰ তালি কিয় বজাব লাগে, শিৱ মন্দিৰত তিনিবাৰ তালি বজালে কি হয়, ভিডিঅ'টো আপোনাৰ বাবে। ভিডিঅ'টো শেষলৈকে চাব আৰু কোৱাৰ ধৰণে কৰিবলৈ চেষ্টা কৰিব। বৰ্তমান যিহেতু শাওনৰ মাহ চলি আছে, এই শাওনৰ মাহৰ সময়ত যদি আপুনি এই কামটো কৰে, বিশেষকৈ আপুনি ভাল ফল এটা পাব পাৰে। যদিহে জানিব বিচাৰিছে, ভিডিঅ'টো শেষলৈকে চাব। আপুনি যদিহে আপোনাৰ ইউটিউব, ফেচবুক অথবা ইনষ্টা লিগেল আৰু অৰ্গেনিকভাৱে গ্ৰ' কৰিব বিচাৰে, তেনেহ'লে আমাৰ লগত যোগাযোগ কৰিব। আপুনি আমাৰ পৰা লিগেল ভিউজ, লিগেল ছাবস্ক্ৰাইবাৰ, লিগেল ফলোৱাৰ্ছ এই গোটেইখিনি লিগেল আৰু অৰ্গেনিকভাৱে ল'ব পাৰিব। আমাৰ হোৱাটছএপ নাম্বাৰ 9864808721। আপুনি আমাৰ হোৱাটছএপত মেছেজ কৰিব, আপোনাৰ ক্ৰাইটেৰিয়াখিনি জনাই দিব আৰু আপোনাক আমাৰ তৰফৰ পৰা যোগাযোগ কৰা হ'ব। এতিয়া আমি জানিম যে শিৱ মন্দিৰত তিনিবাৰ তালি কিয় বজাব লাগে। শিৱ মন্দিৰত তিনিবাৰ তালি বজালে কি হয়, আমাৰ ত্ৰিলোক, ভূলোক, পাতাল আৰু স্বৰ্গলোক, এই ত্ৰিলোক অৰ্থাৎ আমাৰ কি হয়, ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰ তিনি দেৱতাক প্ৰণাম কৰা হয়। লগতে যেতিয়া আমি শিৱ মন্দিৰত তিনিবাৰ তালি বজাওঁ, তেতিয়া মহাদেৱক কি কৰা হয়, শ্ৰদ্ধা কৰা হয়, সন্মান কৰা হয়। তাৰপিছত কি হয়, যেতিয়া আমি তালি বজালে কি হয়, বাতাবৰণত এটা কম্পন সৃষ্টি হয় আৰু সেই কম্পন সৃষ্টি হোৱাৰ ফলত বাতাবৰণত এটা সকাৰাত্মক উৰ্জা আহে আৰু যেতিয়া সেই সকাৰাত্মক উৰ্জাটো বাতাবৰণত আহে, সি আপোনাৰ জীৱনলৈও সকাৰাত্মক উৰ্জা লৈ আহে আৰু ই আপোনাৰ জীৱনত বহুত ধৰণে আপোনাক সহায় কৰিব পাৰে, আপোনাৰ জীৱনত খুবেই ভাল কৰিব পাৰে। গতিকে যেতিয়া শিৱ মন্দিৰত তালি বজোৱা হয়, আপুনি এইখিনি ক্ষেত্ৰত খুবেই ভাল হয়। গতিকে আপুনিও শাওনৰ মাহত বিশেষকৈ শিৱ মন্দিৰত তিনিবাৰ তালি অৱশ্যেই বজাব।